মোক কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম এইবাৰৰ বাজেটটো আমি কেইবাটাও নতুন আঁচনি আপোনালোকৰ বাবে লৈ আহিম যিয়ে অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তজনক সকাহ দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 12 লাখ টকালৈ যাৰ উপাৰ্জন হি ইনকাম টেক্স দিয়াৰ প্ৰয়োজন নাই তেনে ধৰণৰ ঘোষণাৰে আমাক কেন্দ্ৰীয় বাজেটৰ জৰিয়তে এক বিশাল সকাহ মধ্যবিত্ত ৰাইজৰ বাবে লৈ আহিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শকে সৰুগত কৰি আমাৰ চৰকাৰৰ এই বিত্তবৰ্ষৰ বাজেটতো অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৰ বাবে আৰু বিশেষকৈ অসমৰ যুৱ শক্তি আৰু অসমৰ শিক্ষাৰ্থীসকলৰ বাবে আমি কেইবাটাও নতুন পৰিকল্পনা হাতত ল'ম মোক কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম এইবাৰৰ বাজেটটো আমি কেইবাটাও নতুন আঁচনি আপোনালোকৰ বাবে লৈ আহিম যিয়ে অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তজনক সকাহ দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 12 লাখ টকালৈ যাৰ উপাৰ্জন হি ইনকাম টেক্স দিয়াৰ প্ৰয়োজন নাই তেনে ধৰণৰ ঘোষণাৰে আমাক কেন্দ্ৰীয় বাজেটৰ জৰিয়তে এক বিশাল সকাহ মধ্যবিত্ত ৰাইজৰ বাবে লৈ আহিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শকে সৰুগত কৰি আমাৰ চৰকাৰৰ এই বিত্তবৰ্ষৰ বাজেটতো অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৰ বাবে আৰু বিশেষকৈ অসমৰ যুৱ শক্তি আৰু অসমৰ শিক্ষাৰ্থীসকলৰ বাবে আমি কেইবাটাও নতুন পৰিকল্পনা হাতত ল'ম মোক কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম এইবাৰৰ বাজেটটো আমি কেইবাটাও নতুন আঁচনি আপোনালোকৰ বাবে লৈ আহিম যিয়ে অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তজনক সকাহ দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 12 লাখ টকালৈ যাৰ উপাৰ্জন হি ইনকাম টেক্স দিয়াৰ প্ৰয়োজন নাই তেনে ধৰণৰ ঘোষণাৰে আমাক কেন্দ্ৰীয় বাজেটৰ জৰিয়তে এক বিশাল সকাহ মধ্যবিত্ত ৰাইজৰ বাবে লৈ আহিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শকে সৰুগত কৰি আমাৰ চৰকাৰৰ এই বিত্তবৰ্ষৰ বাজেটতো অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৰ বাবে আৰু বিশেষকৈ অসমৰ যুৱ শক্তি আৰু অসমৰ শিক্ষাৰ্থীসকলৰ বাবে আমি কেইবাটাও নতুন পৰিকল্পনা হাতত ল'ম